হিমাশ্ৰী চাওক আপুনি নিশ্চয় গম পাব যে এটা চিমেণ্ট ফেক্টৰী যেতিয়া এটা স্থাপন কৰা হয় তাৰ পাছত কি ধৰণৰ পাৰ্শ্বক্ৰিয়া তাত ঘটে সোণাপুৰৰ কথা যদি আমি ক'বলৈ যাওঁ সোণাপুৰৰ এটা চিমেণ্ট ফেক্টৰী যিটো তাৰ চিমেণ্টে কি ধৰণে তাত ক্ষতি সাধন কৰিছে তাৰ ওচৰ চুবুৰীয়া যিসকল লোক আছে এই লোকসকলক কিমান বেছি ক্ষতি সাধন কৰিছে সেই কথাখিনি জানে আৰু এইবাৰ যিটো টাৰ্গেট হৈছে চিমেণ্ট কোম্পানী যিটো টাৰ্গেট এই টাৰ্গেটটো হৈছে এইবাৰ দক্ষিণ কামৰূপৰ ছয়গাঁও মোৰ পাছফালে হিমাশ্ৰী আপুনি চাব এয়া এটা সেউজীয়া কৃষিভূমি বছৰ বছৰ ধৰি তাত চহা খেতিয়কসকলে তাত খেতি কৰি আহিছে কিন্তু এই খেতিভূমিসমূহত এতিয়া বহিৰাগত বনিয়াৰ চকু পৰিছে ইয়াত এটা তেওঁলোকে ভাবিছে যে ইয়াত তেওঁলোকে চিমেণ্ট কোম্পানী এটা স্থাপন কৰিব আল্ট্ৰাটেক নামৰ এটা চিমেণ্ট কোম্পানীয়ে ইয়াৰ যিসকল খেতিয়ক আছিলে সেই খেতিয়কৰ পৰা এই ভূমিসমূহ ক্ৰয় কৰিছে এই ভূমি ক্ৰয় কৰি এতিয়া তেওঁলোকে চিমেণ্ট ফেক্টৰী স্থাপন কৰা যৌজা লগাইছে কিন্তু আপুনি এটা কথা জানিব যে ছয়গাঁৱৰ দৰে এই ধৰণৰ এটা সেউজ অঞ্চলত যদি চিমেণ্ট ফেক্টৰী এটা ইয়াত যদি গঢ় লৈ উঠে ইয়াত তেওঁলোকে মেনুফেকচাৰিঙে কৰক বা ইয়াত তেওঁলোকে পেকেজিঙে কৰক তেওঁলোকে যি কি নকৰক ইয়াত চিমেণ্ট ফেক্টৰী এটা হোৱাৰ লগে লগে এই স্থানটোত কি ধৰণৰ এটা প্ৰদূষণ হ'ব আৰু এই প্ৰদূষণে ইয়াৰ যিসকল স্থানীয় লোকসকল আছে বা ইয়াৰ পাৰ্শ্বৱৰ্তী যিসকল লোক আছে তেওঁলোকৰ ওপৰত যথেষ্ট কিন্তু প্ৰভাৱ পৰিব মই কি ধৰণে ইয়াত চিমেণ্ট ফেক্টৰী তেওঁ গঢ় লৈ উঠাৰ আঁৰত যি ধৰণৰ কথাসমূহ আছে তাৰ অকণমান ফ্লেশ্ববেকত যাব বিচাৰিছোঁ ইয়াৰ লোকসকল আছে আৰু তেওঁলোকে যথেষ্টখিনি প্ৰতিবাদ কৰিছে তেওঁলোকে বাৰম্বাৰ কৈছে যে কোনো কাৰণতে ছয়গাঁৱৰ দৰে এই অঞ্চলত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কাৱৈমাৰী যিটো অঞ্চল এই অঞ্চলত কোনো কাৰণতে তেওঁলোকে চিমেণ্ট এটা উদ্যোগ গঢ় ল'ব তেওঁলোকে নিদিয়ে তেওঁলোকে বাৰম্বাৰ প্ৰতিবাদ কৰিছে তেওঁলোকে ইতিমধ্যে কেইবাটাও বিভাগলৈ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ অনুৰোধ তেওঁলোকে জনাইছে আবেদন তেওঁলোকে জনাইছে যাতে যিকোনো পৰ্যায়ত যিকোনো কাৰণত যাতে আল্ট্ৰাটেক নামৰ যিটো চিমেণ্ট ফেক্টৰী আছে সেই ফেক্টৰীক যাতে তেওঁলোকে ইয়াত যাতে চিমেণ্ট ফেক্টৰী যাতে বহাব নোৱাৰে তাৰ বাবে তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছে অকণমান মই ৰুবা ভৰতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই সেউজীয়া কৃষিভূমিখনলৈ অকণমান চাওক তাত দেখিব এতিয়াও এই ধৰণে চহা খেতিয়কসকলে তেওঁলোকে ইয়াত ভূঁই ৰুইছে ইয়াত ভূঁই ৰুই পেলাই ইয়াত আপুনি চাব আমাৰ কেমেৰা যদি আবদ্ধ কৰিব পাৰোঁ যিমান দূৰলৈকে চাব কেৱল সেউজীয়া আৰু এই সেউজীয়া কৃষিভূমিৰ ওপৰতে এতিয়া বহিৰাগত বনিয়াৰ চকু এতিয়া সেই বনিয়াই এই মাটি অতি কম মূল্যত ক্ৰয় কৰি এতিয়া ইয়াত এটা ডাঙৰ উদ্যোগ তেওঁলোকে স্থাপন কৰাৰ কাৰণে তেওঁলোকে মন মেলিছে কিন্তু ইয়াৰ পাছত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি কি ধৰণৰ ভাবুকি আহিব সেই কথাখিনি এতিয়াই এইসকল লোকে পাইছে যাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছে মই অকণমান আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ এটা সেউজীয়া এটা অঞ্চল এই অঞ্চলটোত ইতিমধ্যে আল্ট্ৰাটেক নামৰ এটা চিমেণ্ট উদ্যোগ তেওঁলোক আগুৱাই আহিছে ইয়াত তেওঁলোকৰ এটা উদ্যোগ স্থাপন হ'ব আপোনালোকৰ কি ধৰণৰ প্ৰতিক্ৰিয়া আমি সঁচাকৈ আতংকিত হৈ পৰিছোঁ এই আপোনালোকে দেখিছে এই সেউজীয়া কৃষিভূমিৰ চাৰিওফালে ইমান ঘন জনবসতিপূৰ্ণ গাঁও এই গাঁওসমূহত যদি ইয়াত চিমেণ্ট ফেক্টৰী হ'ব লগা হয় তেতিয়াহ'লে এই গাঁওসমূহৰ মানুহবিলাকৰ যিটো অৱস্থা হ'ব আমি সঁচাকৈ আতংকিত হৈছোঁ আমাৰ ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিয়া হৈছে আৰু ইয়াত এই আল্ট্ৰাটেক চিমেণ্টক মাটিৰ দালাল কৰি যিজন জলসিঞ্চন বিভাগৰ কৰ্মচাৰী তেখেতসকলে খেতিপথাৰত জলসিঞ্চনৰ কাৰণে ব্যৱস্থাৰ কাৰণে তেখেতসকলে সুবিধা কৰি দিব লাগে কিন্তু খেতিয়কসকলৰ দুৰৱস্থালৈ বুজ লৈ তেখেতসকলে সুন্দৰ দাস নামৰ এজন মাটিৰ দালালে তেখেতে যেনেধৰণে আল্ট্ৰাটেক চিমেণ্টক মাটি গতাই দিলে সেইটো আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াত এই সেউজ ভূমিত কোনোপধ্যে আমি আল্ট্ৰাটেক চিমেণ্ট হ'বলৈ নিদিওঁ আৰু যদি ইয়াত আল্ট্ৰাটেক চিমেণ্ট হ'বলৈ হয় তেতিয়াহ'লে আমাৰ এই অঞ্চলটো আজি আমি এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে এই সভাৰ জৰিয়তে আমি প্ৰতিবাদী মুখৰ হৈ পৰিম আৰু আমি জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে ইয়াত সক্ষম হ'ম আৰু এটা কথা আপোনালোকে জানিব এটা কৃষিভূমি ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিবৰ বাবে কমেও 10 বছৰলৈকে তাত খেতি মাটিৰ পৰা আদি কৰি একো হ'ব নোৱাৰিব কিন্তু আপোনালোকে দেখি আছে ইয়াত খেতিপথাৰ অলৰেডি খেতি ইয়াত হৈ আছে আৰু এই খেতি হৈ থকা জেগাটোত আজি ছয়গাঁও ৰাজহ চক্ৰ বিষয়ে কি ধৰণে শ্ৰেণী পৰিৱৰ্তনৰ কাৰণে গাঁওবুঢ়ালৈকে পঞ্চায়তলৈকে প্ৰচেছ তেখেতসকলে নটিফিকেশ্যন জাৰি গোটেইখিনিত চাৰ্কুল অফিচাৰজনো জড়িত হৈ আছে আমাৰ সন্দেহ হৈছে কাৰণ এই খেতি হৈ থকা মাটিৰ কোনো নীতিবহুলভাৱে শ্ৰেণী পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো নীতিবহুলভাৱে হৈছে যিহেতু গতিকে ইয়াত চাৰ্কুল অফিচাৰ ডিচিসকলে ইয়াত জড়িত হোৱাৰ আমাৰ সন্দেহ ঘনীভূত গাঁওবুঢ়াৰ পৰা কিবা ৰিপৰ্ট দিছে নেকি চাৰ্কুল অফিচাৰলৈকে এই মুহূৰ্তলৈকে আপোনালোকে গাঁওবুঢ়াৰ পৰা এতিয়া চাওক গাঁওবুঢ়াক তাৰমানে ইহঁতে শ্ৰেণী পৰিৱৰ্তনৰ কাৰণে গাঁও প্ৰধানক তাৰমানে সিহঁতে নটিচ দিছে কিন্তু গাঁও প্ৰধান আমাৰ লগত ৰাইজৰ লগত মিলিত হয় গাঁও প্ৰধানে আমাক দেখুৱালে কাগজখন যে এইটোতো দিব নোৱাৰিম এতিয়া চিমেণ্ট ফেক্টৰী ইয়াতে ইমানকেইখন গাঁও জড়িত হৈ আছে আপোনাৰ গাঁওকেইখনক মই কৈ দিছোঁ নিচেই ওচৰতে আছে আমাৰ গোবৰ্ধন চৌধুৰীঘাট কছাৰীপাৰা তাৰপিছত দলৈপাৰা অ'তল তাত কৈমাৰী ধবৰগাঁও উত্তৰ বাংগাকাটা এনেকৈ আমাৰ কি বুলি কয়
লগতে লাগি আছে আমাৰ ছয়গাঁও কলেজ আৰু এখন বৃহত্তৰ আমাৰ মানে 100 বেডৰ হস্পিটেল আছে আমাৰ গোবৰ্ধন হস্পিটেল যে এইবিলাক মানুহ আমি চিমেণ্ট ফেক্টৰী হ'লি ক'ত থাকিব ক'ত যাম আৰু এতিয়া আমাৰ যিহেতু কৃষি ভূমি মানে কৃষি কৰিয়ে আমাৰ যিখিনি জনবসতি আছে খেতি কৰিয়ে খায় আৰু তাৰোপৰি গৰু ছাগলী যিটো ধূলাৰ উৎপাদ হ'ব ঘাঁহ পানী খাব নোৱাৰা হৈ যাব। আপোনালোকে গম পাইছে, আপোনালোকে অনুমান কৰিছে যে যদি চিমেণ্ট ফেক্টৰী ইয়াত যদি এটা গঢ় লৈ উঠে কি ধৰণৰ পাৰিপাৰ্শ্বিকতাৰ ভাবুকি আহিব, এই সেউজীয়া অঞ্চলত কিমান মাত্ৰা প্ৰদূষণ হ'ব, সেই কথাখিনি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। হয়, যেনেকৈ দাদাহঁতে ক'লে কি কি অসুবিধা হ'ব, তাক বাদে মই আপোনাক আৰু জনাব বিচাৰোঁ যে কিবা কথা যদি ইয়াতে চিমেণ্ট ফেক্টৰী হৈ যায়, আপোনাৰ ইয়াতে জলবায়ুটো প্ৰথম কথা পলিউশ্যন বহুত বেছি হ'ব, সেইটো আপোনালোকে গম পায় কেনেকুৱা ধৰণৰ হ'ব পাৰে। 2 নম্বৰতে মানুহৰ শাৰীৰিক অৱস্থা খুবেই বেয়া হ'ব, লাং কেঞ্চাৰ হ'ব, আপোনাৰ ব্লাডত আপোনাৰ ধূলি সোমাই যাব। এসময়তো এনেকুৱা হ'ব আপুনি খোৱা বস্তুটো ধূলিয়ে পাব, আজিৰ পৰা 15 বছৰ পিছত খোৱা বস্তুটো ধূলিয়ে পাব। আৰু 2 নম্বৰতে ইয়াত যিমান আমাৰ গৰু ছাগলী এতিয়া ইয়াতে কিমান চৰাই আহে এনেকুৱা বতৰত, আমাৰ ভিডিঅ' কেপচাৰ কৰা আছে এইবিলাক, এই চৰাই চিকুটিবিলাক মৰি যাব। ইয়াতে যিমান গছ গছনি আছে, মানুহ ঘৰত যিমান তামোল পাণ আছে, খেতি কৰি ইয়াতে বেছিভাগ মানুহে মই ক'ব বিচাৰোঁ ইয়াতে খেতি কৰি খায়। ত' এই খেতি কৰি খোৱা মানুহবিলাকৰ কি হ'ব, ক'ত যাব সিহঁতে? কেইজনমানক ঠগাই পেলাই আপুনি মাটি কিনি পেলাই চিমেণ্ট ফেক্টৰী খুলিব ওলাইছে, কিন্তু খোলাৰ পিছত যে ওচৰৰ মানুহবিলাক মৰি যাব। 40 বিঘা 50 বিঘা লৈছে, কিন্তু 500 বিঘা মাটি বেয়া হৈ যাব। ইয়াতেতো আপোনালোকে ট্ৰান্সফাৰ কৰিব নোৱাৰে, 10 বছৰ খেতি নহ'লে, ওচৰৰ মাটিত খেতি নহ'লেহে আপুনি ট্ৰান্সফাৰ কৰিব। তো কি চিষ্টেমত আগবাঢ়িছে এইবিলাক আমি তাকে জানিবলৈ আমি কোনেও নলয়। নিশ্চয় আপোনালোকে গম পাইছে যে এই দৃশ্য দেখি এয়া ছয়গাঁৱৰ কাৱৈমাৰীৰ এটা সেউজ কৃষিভূমি মই ৰূপম ভট্টে দেখুৱাই গৈছে। এতিয়াও তাত এই ধৰণে ভূঁই ৰৈছে, কৃষকসকলে তেওঁলোকে মাটিৰ ঘাম, তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে এই ধৰণে ভূঁই ৰোৱাত তেওঁলোক ব্যস্ত। গতিকে তেওঁলোকৰ বহু কৃষিভূমি ইতিমধ্যে বিক্ৰী কৰা হ'ল। এতিয়া আল্ট্ৰাটেক নামৰ যিটো চিমেণ্ট কোম্পানী, সেই কোম্পানীটোৱে তেওঁলোকে ইতিমধ্যে এখন জাল তেওঁলোকে ইয়াত মেলি দিছে আৰু সেই জালখনত বহু লোক তেওঁলোকক সোমাই পৰিছে। বহু লোকে তেওঁলোকৰ আচলতে মধ্যস্থকাৰী হৈ এই ধৰণে তেওঁলোকৰ কামসমূহ কৰিছে। তেওঁলোকৰ ভূমিসমূহ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে এটা সেউজীয়া পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে, তাৰ বিৰুদ্ধে এতিয়া এইদৰে প্ৰতিক্ৰিয়া অঞ্চলটোৰ লোকসকলৰ মাজত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।